পিঞ্জিটো থোৱাচোন গুড মৰ্নিং এভৰিৱান নতুন আৰম্ভণি কৰিছোঁ স্বাধীনতা দিৱসৰ সকলোকে বহুত বহুত শুভকামনা জনাইছোঁ আৰু দিনটো খুব ভাল লাগিব আজি আৰু মানুহটোৰো আজি ডান্সৰ প্ৰেক্টিছ আছে বাৰু তো সেইখিনি কৰিবলৈ যাব আৰু মই এতিয়া আহিছোঁ পাকঘৰলৈ ভাত বনাবৰ কাৰণে ইমান গৰম দিছে ৰাতিপুৱা বিছনাতে ৰ'দ উঠিছে ইয়াতে আৰু 6টা বজাৰ পিছত শুই থাকিব নোৱাৰি আমাৰ ৰুমটোত বিশেষকৈ ইমান পোহৰ হৈ থাকে তো সেইকাৰণে উঠিলোঁ 6টাত ৰাতি শুতে বহুত দেৰি হলে এটা বাজিল কাৰণ আজি বন্ধ কাৰণে মানুহজনক প্ৰেক্টিছ কৰি আহোঁতে দেৰি কৰিলে আৰু কথা বতৰা পাতি ভাত খাওঁতেও অকমান দেৰি হ'ল তো হেয়া এতিয়া উঠাওঁতেও দেৰি হ'ল 6টা বাজিল তো হেয়া উঠি গা পা ধুই আহিলোঁ আৰু গধূলিলৈকে যাম বুলি ভাবিছোঁ কাৰণ গুৱাহাটীত চাৰিওফালে ইয়াতে আজি আচলতে চাৰিওফালে প্ৰগ্ৰেম হৈ আছে গুৱাহাটীত ষ্টেডিয়ামবিলাকত হৈ আছে আৰু যিকোনো ফিল্ডতে আচলতে প্ৰগ্ৰাম পাতে ইয়াতে তো ভাবিছোঁ চাব যাম বুলি আৰু হেয়া আৰম্ভণি কৰিছোঁ চাব ব্লগটো আপোনালোকে আৰু আকৌ এবাৰ স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ সকলোকে বলক তেতিয়াহ'লে আজি ব্লগটো আৰম্ভণি কৰোঁ আজি স্বাধীনতা দিৱসৰ কাৰণে এনেকুৱা এযোৰা কাপোৰ পিন্ধি গৈছে হোৱাইট ড্ৰেছ দিছে তো হেয়া চাৰ্টটো হোৱাইট হৈ গ'ল কিন্তু পেণ্টটো ব্লেকে দিলোঁ আৰু এনেকৈ কেপটো কিনা গৈছিলে কিনি আনিছে দেউতাকে তো এনেকৈ আজি স্কুলত যাব খুব ভাল পাইছে এনেকৈ স্কুলত যাবলৈ দিলে খুব ভাল পায় সি তো এতিয়া গ'ল দুয়োটাই তো ল'ৰাটো গ'ল এনেদৰে স্কুলত আৰু হেয়া মই চাই আছোঁ অকণমান সি যোৱাৰ পিছত আমাৰ ঘৰখন একেবাৰে খালী হৈ যায় একেবাৰে হুলস্থুল নোহোৱা হৈ যায় তো হেয়া মনটো মোৰ বেয়া লাগে যোৱাৰ পিছত তাৰপিছতে মই পাকঘৰলৈ আহিলোঁ আৰু হেয়া আজি দালিৰ বৰা বনাম বুলি ভাবিছোঁ বনাইছোঁ আচলতে বহুত দিন হ'ল খোৱা নাই এবছৰমানে হ'ল খোৱা নাই দালিৰ বৰা তো মচুৰ দাইল তিয়াই থৈছিলোঁ ৰাতিপুৱাতে আৰু এনেকৈ অকণমান পিঁয়াজ জলকীয়া সানি দিছোঁ ইয়াতে মিক্স কৰি লৈ এনেকৈ এতিয়া ভাজিবলৈ লৈছোঁ আৰু এয়া বৰা ভাজি কেইখন হৈ গ'ল সমান হোৱা নাই যিহেতু চামুচেৰে দিয়া গৈছিলে যি নহওক এনেকৈ বনাইছোঁ আৰু আনফালে এটা আলু এটা বইল কৰি লৈছিলোঁ নেমু টেঙা বনাম বুলি ভাবিছোঁ আজি টেঙাৰ আঞ্জা বৰা দুখনমানো দি দিম ইয়াতে মই খাম মানুহজনে নাখায় এয়া টেঙাৰ পানী অকণমান মিক্স কৰি দিছোঁ আৰু এনেকৈ অকণমান নেমু টেঙা খাম কাৰণ যিহেতু বহুত গৰম দিছে টেঙাৰ আঞ্জা খোৱাটো পেটৰ কাৰণে খুবেই ভাল ন আনফালে চয়াবিনৰ আঞ্জা এখন বনালোঁ ল'ৰাটো চয়াবিনৰ আঞ্জা খাই জোলটো সেইকাৰণে অকণমান পনীয়াকৈ বনাইছোঁ আৰু আনফালে ভাজি এখন বনাবলৈ লৈছোঁ এইদৰে এয়া কোমোৰা ভাজি আচলতে খুৰীহঁতৰ দিছিলে মালিকহঁতৰ তো সেয়া ঘৰৰে গছৰ তো এনেকৈ ভাজিলোঁ কোমোৰা ভাজি খাই মই খুবেই ভাল পাওঁ তো এনেকৈ ভাজিছোঁ তো এনেকৈ কোমোৰা ভাজিখন হৈ গ'ল আৰু সেয়া আনফালে মই আলু এটা লৈছোঁ আচলতে বহুত দিন হ'ল বিউটি টিপছ কৰাই নাই তো সেইকাৰণে আলু এটা লৈছোঁ এনেদৰে কাটি লৈছোঁ আৰু জুচ অকণমান ওলাই লৈছোঁ আৰু জুচ ওলাই ৰোৱা আলুখিনি এনেদৰে থৈ দিছোঁ তো এনেকৈ দুভাগ কৰি লৈছোঁ আৰু ইয়াতে অকণমান দৈ দিছোঁ দৈখিনি অকণমান দিন হ'ল বাৰু ফ্ৰিজত থৈ দিয়া আছিলে সেইকাৰণে গোট মাৰি গৈছে এনেকৈ আৰু এয়া বেচন 1 চামুচ দি দিছোঁ আৰু আনফালে দিছোঁ এয়া নেমু টেঙা অকণমান যিহেতু দৈ দিয়া গৈছে দৈত অকণমান অইল থাকে ন সেইকাৰণে নেমু টেঙা দিয়া হৈছে আৰু এয়া মুলতানী মাটি 1 চামুচ দি দিছোঁ এতিয়া গোটেইখিনি সামগ্ৰী মিক্স কৰিব লাগিব আৰু এয়া গোলাপ জল গোটেইখিনি সামগ্ৰী মিক্স কৰিব পৰাকৈ গোলাপ জল অকণমানো দি দিছোঁ প্ৰয়োজন অনুসৰি তো এনেকৈ মই এতিয়া মিক্স কৰি লৈছোঁ খুব ধুনীয়া এটা পেক হৈছে এই পেকটো সপ্তাহত এদিনকৈ লগালে যে মুখখন কিমান বগা হ'ব এতিয়া মই বহিছোঁ আৰু সেয়া জুচ ওলাই ৰোৱা আলুখিনিৰে এনেকৈ মুখখন চাফা কৰিছোঁ বহুত চাফা হয় মুখখন বহুত অইলি হৈ আছে যিহেতু ভাত পানী বনোৱা গৈছে তো সেইকাৰণে ভাবিছোঁ মুখখন অকণমান চাফা কৰোঁ আজি ল'ৰাটো যিহেতু ঘৰতে আছে সোনকালে আহিলে স্কুলৰ পৰা তো সি অকণমান মোক ডিষ্টাৰ্ব দি আছে বাৰু এনেকৈ আলুৰে মই মুখখন চাফা কৰিছোঁ আৰু সঁচাকৈ মুখখন বহুত ধুনীয়াকৈ চাফা হয় আলু স্কিনৰ কাৰণে খুব ভাল হয় 5 মিনিটমান সময় চাফা কৰাৰ পিছত মুখখন মই সেয়া ধুই আহিলোঁ আৰু সেয়া ধুই আহি এনেকৈ মুচি লৈছোঁ কিমানখিনি বগা হৈছে ফেচ ৱাছ কৰা নাছিলোঁ আচলতে ৰাতিপুৱাতে কৰা আছিলে তো এনেকৈ চাফা কৰিলোঁ আৰু এতিয়া মই পেকটো লগাম মুখত খুব সোনকালে হৈ যায় এইটো পেক লগোৱাৰ পিছত মুখখন যে কিমান বগা হ'ব নেক্সট দিনাখন আৰু বেছি পৰিমাণে দাগ নোহোৱা হ'ব স্কিনখন বহুত উজ্জ্বল হৈ যায় এবাৰ লগাই চাব এইটো পেকে একো এফেক্ট নকৰে কালত যদি আচলতে দৈ লগোৱা হয় মুখৰ উজ্জ্বলতা বৃদ্ধি হয় আৰু সেয়া অপেন প'ৰ্ছৰ সমস্যাৰ পৰা মুক্ত পোৱা যায় আৰু সেয়া গোটেইখিনি পেক এনেকৈ মই চাৰিওফালে ধুনীয়াকৈ লৈ লৈছোঁ আৰু এতিয়া 15 মিনিট সময়ৰ কাৰণে এইদৰে ৰাখি দিছোঁ ৰাখি দিয়াৰ পিছত এইদৰে ধুই দিছোঁ শুকাইছিলে অকণমান 15 মিনিটৰ অকণমান মোৰ বেছিয়ে হৈ গ'ল কাম কৰি আছিলোঁ লগাই কিনে তো এয়া এতিয়া মুখখন মুচি ল'লোঁ আৰু সঁচাকৈ খুব বগা হৈছে ফেচ ৱাছ কৰা নাই আজি ফেচ ৱাছ নকৰোঁ এতিয়া এনেদৰে মই ৰাখি দিম স্কিনখন খুব বগা হ'ব কালিলৈ খোৱা লোৱা কৰিলোঁ আৰু সেয়া ল'ৰাটো খেলি আছে একেবাৰে আলমেৰাটোৰ ওপৰত উঠি যাই কিনে বহে এইবিলাক কাম কৰি থাকে সেইকাৰণে চাবলগীয়া হয় আৰু দেখিছে আঠা লগাই আছে এনেকৈ বস্তুবিলাকে বহুত বেয়া কৰে আমাৰ ঘৰৰ উপায় নাই ঘৰৰ ভিতৰতে থাকে যিহেতু এনেকৈ খেলিবই আৰু তো এনেকৈ খেলিছে মই চাই আছোঁ তলত পৰিব বুলি
কৰি আছে দেখা অলপ বহি ৰেষ্ট ললো হাত পানী খাই এতিয়া খুৱাই লওঁ বুলি ভাবিছো কিন্তু খেলাত ব্যস্ত মই তোমাৰ ৰবাচোন মই তোমাৰ ক'ত থাকো এইফালে চোৱা কেমেৰা দেখিছা এইফালে তুমি মই তোমাৰ ক'ত থাকো মোৰ জীৱনত থাকা হয় নেকি আৰু দিতা তোমাৰ ক'ত থাকে মোৰ জীৱনত জীৱনত বুলি নহয় তুমি মোৰ হৃদয়ত থাকা তুমি মোৰ হৃদয়ত থাকা জীৱনত বুলি নকয় হৃদয়ত বুলি ক'ব লাগে তো এনেকৈ অকণমান তাৰ লগত খেলিছোঁ সঁচাকৈ সি বহুত ভাল পায় যিহেতু অকলে থাকে মই খেলিলে তাৰ মনটো খুব ফূৰ্তি পায় তো সেইকাৰণে এনেকৈ ভাত পানী খাই এতিয়া এনেদৰে বহি দিছোঁ অকণমান ৰেষ্ট লৈছোঁ আৰু সি তাক অকণমান খেলিবলৈ দিছোঁ কিন্তু খুৱাই ল'ব লাগিব দুপৰীয়া নুশুলে সি ৰাতি সোনকালে টোপনি যায় আৰু সেইকাৰণে পঢ়া নহয় তো সেইকাৰণে এতিয়া অকণমান সময় ভাত পানী খাই দুয়োটা এনেকৈ খেলিবলৈ লৈছোঁ আৰু সেয়া তাক খুৱাই থ'ব লাগিব তো সেয়া কেবটো বেয়াই কৰি পেলালে খেলি খেলি একেবাৰে তো সেয়া আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ নতুন এটা ব্লগত আপোনাক সকলোকে লগ পাম আজিলৈ আহিছোঁ